নমস্কাৰ, মইহে পক্পগুডু। আজি আমি এক ঠাইত যাম। আমি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ। আহক। এতিয়া আমি জাহাজত উঠিছোঁ। এয়া হৈছে নয়ন খুৰা, এয়া হৈছে দুলুমণি খুৰী আৰু তেখেতৰ সন্তান তিও। আমি সকলোৱে একেলগে গৈছিলোঁ। এয়া চাওক, জাহাজ ষ্টাৰ্ট হৈছে। স্বৰ্গীয় ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সঁচা কথা কৈছে। বাহু ব্ৰহ্মপুত্ৰ মহানুৰতীৰ্থত যুগ ধৰি আহিছে প্ৰসাদী নদীদ্বীপ। কি নাম জানানে তুমি এইটো? এক মিনিট ৰ'ব। মই আহিল উমানন্দ পাহাৰ। উমানন্দ এইটোৱে হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু মাজুদ্বীপ, মানে নদীদ্বীপ, আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীদ্বীপটো অসমতে আছে। আৰু সেইটো হৈছে কোনটো? পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীদ্বীপ কোনটো? হঠাতে দেখা পালোঁ এজন গায়ক, সেইজনৰ চকু নাছিল। সেইকাৰণে মোৰ বহুত বেয়া লাগিছে। মই সেইকাৰণে দেউতাৰ পৰা এটা 20 টকা খুজি সেই খুৰাজনক দিছোঁ। এতিয়া আমি পাম দৌল গোবিন্দ মন্দিৰ। ফাইনেলি আমি দৌল গোবিন্দ মন্দিৰ পাই গ'লোঁ। এতিয়া আমি হাত ভৰি ধুই মন্দিৰত সোমাব খোজোতে এটা বান্দৰে খেদি আহিলে। মেইন মন্দিৰত সেয়া কৰি কৃষ্ণ বাবাৰ ফটো দেখিলোঁ। মই দিয়ক কিছুমান কৃষ্ণ বাবাৰ ফটো দেখালোঁ। হঠাতে নয়ন খুৰাই আমাক কিছুমান ভাল কথা ক'লে। বৰ্তমান দিছে গীতা মন্দিৰ। আপোনালোকে গীতা মন্দিৰত গ'লে এই যিবিলাক ভগৱান ইয়াত দেখা পাইছে, যিবিলাক অংকন কৰা আছে, সেই অংকনবিলাক তাত মানে বৰ্তমান যিটো মানে 3D এফেক্ট বুলি কয়, এতিয়া কি বুলি কয় যে সেইটো মানে ৱালৰ ভিতৰৰ পৰা মানে মূৰ্তিবিলাক ওলাই আহে, ঠিক তেনেকুৱা ধৰণৰ হয়। আৰু ইয়াতে আপোনালোকে আহিব পাৰে, ফাকুৱাত আহিব পাৰে। খুব ধুনীয়া এটা অনুষ্ঠান হয়। আৰু আজি গম পোৱা মতে ইয়াতে থেংক ইউ নয়ন খুৰা। এইদিনা নিশ্চয় গীতা মন্দিৰত ফুৰিবলৈ যাম। আশা কৰোঁ কৃষ্ণ বাবাই মোৰ মূৰ দাঙি চাওক আৰু মোৰ পৰীক্ষা ভাল হৈ যাওক। কৃষ্ণ বাবা, আপুনি মোক আশীৰ্বাদ দিব।